Okay, then hello dear students. Sage tomaloke oscillations pohi bhal paisa asha koru. Sage beao paisa kisumane hetu asha koru. Asha korato natural hoy. But মোক অকমান বিশ্বাস কৰিব লাগিব তোমালোকে আৰু মোৰ লগত আগবাঢ়িব লাগিব ঠিক আছে সো দুটামান কথা কওঁ চোৱাচোন সাপোজ এটা বডি অসিলেট কৰি আছে ঠিক আছে পজিশন কিটা আমি কইলো x = 0 x = +a x = -a এতিয়া আমি মানু originally মানে at t = 0 t = 0 body to ইয়াতে আছিল এই পজিশন তো মই 0 বুলে কৈ আছো 0 বুলে নকো 1 বুলে কো originally body to ইয়াতে আছিল অকমান দেৰি পিছত body to এখিন জায়গাত গৈ প্লে পালেগে পজিশন তো 2 বুলে কো অকমান দেৰি পিছত body to এই এক্সট্ৰিম এন্ডত পাবগে পজিশন তো 3 বুলে কো আকৌ অকমান দেৰি পিছত body to এখিন জায়গাত পাবো পজিশন তো 4 বুলে কো আকৌ অকমান দেৰি পিছত বডি টো এখিনি জায়গাত পাবো পজিশন তো মই 5 বুলে কওঁ আকৌ অকমান দেৰি পিছত বডি টো এখিনি জায়গাত পাবো পজিশন তো মই 6 বুলে কওঁ অকমান দেৰি পিছত এই এক্সট্ৰিমেন্ট তো পাবো পজিশন তো মই 7 বুলে কওঁ অকমান দেৰি পিছত আকৌ এখিনিত পাবো পজিশন তো মই 8 বুলে কওঁ অকমান দেৰি পিছত আৰু আকৌ এখিনি জায়গাত পাবহি এই সেম পজিশনত পাই যাবহি মকম অসিলেশন তো কমপ্লিট হৈছে So যদি তোমালোকে ৰিয়েলাইজ কৰা অসিলেশন তো কেনেকৈ হৈ আছে এই মেইন পজিশনৰ পৰা ফাৰ্ষ্টতে এপিনে গৈছে তাৰপিছত আকৌ এপিনৰলৈ আহিছে তাৰপিছত আকৌ এনেকৈ গৈছে এটো ফাৰ্ষ্ট এনেকৈ গৈছে সেকেন্ড এনেকৈ আহিছে আকৌ থাৰ্ড এনেকৈ গৈছে সো আকৌ এইখিন জায়গাত আহি প্লে পাইছেহি মই কওঁ ওৱান সাইকেল অফ অসিলেশন কমপ্লিট হৈছে ঠিক আছে এতিয়া ইয়াতে সোয়া সাপোজ বডি টু ইয়াতে অসিলেট কৰি আছে এটো x = 0 এটো +a এটো -a যদি মই এতিয়া বডি টু আৰম্ভণিত ইয়াতে নাথাকি পেলাই বডি টু সাপোজ আৰম্ভণিত ইয়াতে আছিল তেতিয়া হলে ইয়াৰ দুটা মিনিং থাকে অসিলেশন তো এনেকুৱাকে হ'ব পাৰে সোয়া এখিনি পা গৈছে এই এক্সট্ৰিমেন্ট তো পালে এই এক্সট্ৰিমেন্টৰ পৰা আকৌ ৰিটাৰ্ণ হৈ প্লে এটো এক্সট্ৰিমেন্ট পালে আকৌ এই এক্সট্ৰিমেন্টৰ পৰা আহি প্লে এখিন জায়গাত পালেহি দিস ইজ ওয়ান অসিলেশন এটো ফাৰ্ষ্টতে এখিন লৈকে আহিলে এক্সট্ৰিমেন্ট এটো সেকেন্ড আকৌ ইটো এক্সট্ৰিমেন্টত গল এটো থাৰ্ড আকৌ এটো এক্সট্ৰিমেন্টত আহিলে ওয়ান অসিলেশন কমপ্লিট বা এনেকুৱাও হ'ব পাৰে এটো যোনটো বডি টু আছিল এপিনে নগৈ প্লে ই অৰিজিনালি এপিনে আহিছে এক্সট্ৰিমেন্টত পাইছে আকৌ এইখিনি পৰা এনেকৈ গৈছে এটো এক্সট্ৰিমেন্টত পাইছে তাৰপিছত ইয়াৰ পৰা এনেকৈ আহিছে ইন বোথ দা ওয়ে পসিবল ফাৰ্ষ্ট এপিনে গৈছে সেকেন্ড এপিনে গৈছে থাৰ্ড আকৌ এপিনে আহিছে এই দুটা এক্সাম্পল যদি সোয়া বোথ দা ওয়ে পসিবল বডি টু যদি ইয়াতে আছে ই এনেকৈ অসিলেট কৰিব পাৰে ফাৰ্ষ্টতে এপিনে গৈছে এখিনি পৰা এনেকৈ গৈছে ফাৰ্ষ্টতে এটো সেকেন্ড আকৌ এখিনি পৰা এনেকৈ ৰিটাৰ্ণ আহিছে এখিনলৈকে আকৌ থাৰ্ড এনেকৈ গৈ প্লে এখিনি জায়গাত পাইছে ওয়ান অসিলেশন কমপ্লিট হৈছে বা এনেকুৱাও হ'ব পাৰে এখিনি জায়গাত থাকা বডি টু এপিনে আৰম্ভণিত নগৈ প্লে আৰম্ভণিত এপিনেও আহিব পাৰে এখিনলৈকে আহিছে এখিনলৈকে আহি প্লে আকৌ এটো এন্ডৰ পৰা ইটো এন্ডলৈকে গৈছে এটো 2 দেখাই আছো আকৌ এটো এন্ডৰ পৰা এখিনলৈকে আহিছে ওয়ান অসিলেশন কমপ্লিট সো গুটি ফেজৰ বস্তুটোৱে এটোৱে বুজাই আছে ঠিক আছে এটা সোয়া এনেকুৱা নহয় প্লে বডি টু এখিন জায়গাটো থাকিব পাৰে এখিন জায়গাত থাকিলে ফাৰ্ষ্টতে কোন পিনে আহিব ফাৰ্ষ্টতে এনেকৈ আহিব এখিনলৈকে পাবহি এখিনি পৰা আকৌ এনেকৈ যাব এখিনলৈকে পাবগে সো ওয়ান অসিলেশন কমপ্লিট ঠিক আছে এটো x = 0 x = +a x = -a মই কৈছো অৰিজিনালি বডি টু এখিন জায়গাত আছিল সো ইয়াৰ পৰা কি হল ফাৰ্ষ্টতে এনেকৈ এটো এন্ডলৈকে আহিলে নেক্সট আকৌ এটো এন্ডৰ পৰা এনেকৈ গৈ প্লে পালেগে সো ওয়ান অসিলেশন কমপ্লিট এতিয়া নেক্সট আমি কেতিয়াবা ইকুৱেশন এটা ইউজ কৰো সেই ইকুৱেশনটো হয় x = a sin of omega t plus phi আৰু কেতিয়াবা আমি ইউজ কৰো x = a cos of
omega t plus phi. So যোনটো এই ফার্স্ট ইকুয়েশনটো যেটা আমি ইউজ কৰো x equal to a sin omega t plus phi যেটা এই ইকুয়েশনটো আমি ইউজ কৰো ইয়াৰ মিনিংটো কি হয় ইয়াক আমি কেনেকৈ বুজিব পাৰো যেটা এই ইকুয়েশনটো ইউজ কৰিলা x equal to a sin of omega t plus phi এই ইকুয়েশনটো যেটা আমি ইউজ কৰিম আমি মানিম কি অৰিজিনালি বডিটো আৰম্ভণিত x to নিলিখো এটো 0 এটো প্লাস a এটো মাইনাস a যেতিয়া এই ইকুয়েশনটো ইউজ কৰিবা তেতিয়া হলে এই phi টো কয় ইনিশিয়াল ফেজৰ ভ্যালু কিটা চোৱা এটো 0 এটো 90 এটো 180 এটো 270 এটো আকৌ 360 তো আকৌ 360 যেটা এই ইকুয়েশনটো ইউজ কৰো এটা যদি মই কৈ দিও অৰিজিনালি বডিটো এখিন জায়গাত আছিল তেতিয়া হলে এই phi ভ্যালুটো 0 পৰা 90 ভিতৰত থাকিব ঠিক আছে বাৰু হে পইণ্টটো পিছত চাম ফাৰ্ষ্টতে এইকিটাই চাই ল যেতিয়া এটো ইকুয়েশন ইউজ কৰিবা ফেজৰ ভ্যালু ইনিশিয়াল মানে phi ভ্যালু কিটা একিটা হ'ব 0 ইয়াতে 90 ইয়াতে 180 আকৌ ইয়াতে 270 আকৌ ইয়াতে 360 আকৌ ইয়াতে 360 টো নাচালেও হয় phi ভ্যালু টো 360 নহয়গে ঠিক আছে phi ভ্যালু টো 360 কে আগতে থাকিব মই এটো কবলৈ যোৱা নাই 270 এ লাষ্ট 270 পৰা 360 আগলৈকে থাকিব ঠিক আছে গম পাবা লাহে লাহে সো গম পালা যেতিয়া x equal to a sin omega t plus phi ইউজ কৰিম ফেজৰ ভ্যালু কিটা ইম্পৰ্টেন্ট হয় হেকিটা গম পালা নেক্সট যেতিয়া আমি এটো ইকুয়েশন ইউজ কৰিম x equal to a cos of omega t plus phi এটোৰ মিনিংটো কি হয় এটো ইকুয়েশন যেটা ইউজ কৰিম তেটা ফেজৰ ভ্যালু কিটা অকন বেলেগকে জানা হয় সো x equal to 0 plus a minus a এটোৰ কাৰণে এই ইকুয়েশনটোৰ কাৰণে ফেজৰ ভ্যালু 0 হয় ইয়াতে 90 হয় ইয়াতে 180 হয় ইয়াতে 270 হয় ইয়াতে আকৌ 360 হয় ইয়াতে 0 90 180 270 360 ঠিক আছে ফেজৰ ভ্যালু কিটা এই ইকুয়েশন কিটা কেতিয়াবা সাইন ল কেতিয়াবা cos ললে বেলেগ কি টার্মত হয় এই phi ভ্যালুটোত বেলেগ হৈ যায় ঠিক আছে সাইন ললে phi ভ্যালু কিটা বেলেগ যদি আৰু একবাৰ দেখাও এটো আৰু এটো x equal to 0 x equal to plus a x equal to minus a এটো x equal to 0 x equal to plus a x equal to minus a ফার্স্ট তো সাইনৰ কাৰণে চাই আছো সাইনৰ কাৰণে হলে কি হ'ব phi ভ্যালু 0 ইয়াতে 90 ইয়াতে 180 ইয়াতে 270 ইয়াতে 360 আকৌ ইয়াতে যদি cosৰ কাৰণে চাও cosৰ কাৰণে phi ভ্যালু 0 ইয়াতে 90 ইয়াতে 180 ইয়াতে আকৌ 270 ইয়াতে আকৌ 360 ইয়াতে ফেজৰ ভ্যালু ঠিক আছে এটা ফেজৰ ভ্যালু আমাক কি হেল্প কৰে চোৱাচোন একবাৰ ফেজৰ ভ্যালু আমাক কি হেল্প কৰে সাপোজ এটা বডি অসিলেট কৰি আছে 0 প্লাস a মাইনাস a এটোত বডিটো অসিলেট কৰি আছে এতিয়া আৰম্ভণিত যদি আৰম্ভণি বলে ক'লে t equal to 0 যদি আৰম্ভণিত বডিটো ইয়াতে থাকে তেতিয়া হলে ইয়াৰ ইকুয়েশনটো কি হ'ব ইয়াৰ ইকুয়েশনটো হ'ব x equal to a sin of omega t plus phi ঠিক আছে phi ভ্যালুটো কিমান যদি সাইনৰ ইকুয়েশন ল ইয়াতে phi ভ্যালুটো কিমান হয় 0 সো ইকুয়েশনটো হ'ব a sin of 0 which is equal to 0 x equal to 0 x to কি আসলে x is the displacement measure from the mean position ইয়াৰ পৰা x equal to plus a2 x equal to minus a2 x equal to 0 মানে এটো সো t equal to 0 বডিটো ইয়াতে আছে হেতু বুজাই আছে এটো ঠিক আছে ফেজৰ ভ্যালু 0
এতিয়া চোৱা যদি মই কৈ দিওঁ বডিটো আৰম্ভণিত ইয়াতে আছিলে a/2 এইটো সাপোজ x = a/2 0 + a + a - a এতিয়া মোক ইয়াতে phi ভ্যালুটো লাগে phi = কিমান হ'ব সো মই ইকুৱেশ্যনটো ইউজ কৰো কি হ'ব x = a sin of omega t plus phi x কিমান বলে কৈছো a/2 = a sin of মই কৈছো আৰম্ভণি মানে this t = 0 t = যদি 0 হয় মই এটো sin phi বলে লিখিব পাৰো a cancel মানে sin phi = 1/2 so sin phi = 1/2 মানে পাবা phi value is either equal to 30 degree or it is equal to 150 degree দুটা ভ্যালু স্যাটিসফাই কৰে so 30 আৰু 150 এ কি ডিফারেন্স কৈ আছে চোৱা যদি মই কওঁ phi ভ্যালুটো 30 ডিগ্ৰী হয় এই পাৰ্টিকলটো আৰম্ভণিত a পিনলৈ যাব যদি 30 ডিগ্ৰী হয় ফেজৰ ভ্যালুটো আৰু যদি ফেজৰ ভ্যালুটো 150 ডিগ্ৰী কনসিডাৰ কৰা এই পাৰ্টিকলটো a পিনে আহি আছে বিকজ মই হেতুৱে কৈ আছিলো ফেজৰ ভ্যালু 0 ইয়াতে π/2 ইয়াতে 90 ডিগ্ৰী ইয়াতে সো 0 পৰা 90 লৈকে যাওঁতে 32 পাই আছা মানে অৰিজিনালি a পিনে গৈ আছে আকৌ 90 ইয়াতে 180 ইয়াতে সো 90 পৰা 180 আহোতে 150 টো পাবা সো 150 ফেজ মানে পাৰ্টিকলটো a পিনে আহি আছে এটা SHM-ত পজিশনে তোমালোকক সদায় আধা ইনফৰমেশন দিব x = 0 + a - a মই যদি কওঁ বডিটো x = a/2 ত আছে ইনফৰমেশনটো সদায় আধা কেনেকুৱা আধা পাৰ্টিকলটো a পিনে গৈ আছে নে a পিনে গৈ আছে হেতু নাই কোৱা খালি পজিশনটো কৈ দিছে সো এই ডাইৰেকশনৰ ইনফৰমেশনটো সদায় ফেজে দি phi দি ইনিশিয়াল ফেজ ঠিক আছে at t = 0 t = 0 যেতে যোনটো এংগলত থাকে বডিটো হেতু কয় phi = ইনিশিয়াল ফেজ ঠিক আছে এতিয়া এই SHM-টো অকমান সার্কুলার মোশনৰ নিচিনাকেও চাব পাৰি কেনেকৈ চাব পাৰি সো সাপোজ এই পাৰ্টিকলটো এটো পাৰ্টিকল এই পাৰ্টিকলটো সার্কেল এটা এনেকৈ ঘূৰি আছে এটো ডাইৰেকশনত পাৰ্টিকলটো ঘূৰি আছে ঠিক আছে পাৰ্টিকলটো এটো ডাইৰেকশনত ঘূৰি আছে ইয়াতে আছে ইয়াৰ পৰা a আহিলে আকৌ a' পালেগে আকৌ c পালেগে আকৌ c' পালেগে পাৰ্টিকলটো সার্কুলার মোশনত ঘূৰি আছে ওমেগা অ্যাঙ্গুলার স্পিড দিপলে ঘূৰি আছে ওমেগা ইজ দা অ্যাঙ্গুলার ভেলোসিটি ঠিক আছে ওমেগা অ্যাঙ্গুলার ভেলোসিটিত পাৰ্টিকলটো ঘূৰি আছে কিন্তু এই পাৰ্টিকলটো যেতিয়া a পালেগে ইয়াৰ যদি তুমি ভাৰ্টিক্যাল এই হৰিজন্টাল এক্সিসটোত যদি ইয়াৰ শ্যাডোটো চোৱা পাৰ্টিকলটো আহি প্লে a পালেগে কিন্তু যদি হৰিজন্টাল এক্সিসত ইয়াৰ শ্যাডোটো চোৱা ই a টো ইয়াতে দেখাব নেক্সট আকৌ a' পালেগে তুমি দেখিবা শ্যাডোটো ইয়াতে আছে a' আকৌ c পালেগে তুমি দেখিবা শ্যাডোটো ইয়াতে আছে c আকৌ পাবগে c' শ্যাডোটো ইয়াতে দেখিবা c' মানে এই পাৰ্টিকলটোৰ যোনটো সার্কেলত ঘূৰি আছে এটো ডাইৰেকশনত পাৰ্টিকলটো যোনটো সার্কেলত এটো ডাইৰেকশনত ঘূৰি আছে হে পাৰ্টিকলটো যদি x এক্সিসত তুমি প্ৰজেকশনটো চোৱা that projection will be doing SHM এনেকৈ গৈ থাকিব পাৰ্টিকলটো এই ডায়ামিটাৰটোত এনেকৈ ঘূৰি থাকিব x এক্সিসৰ ডায়ামিটাৰটো সো তেনেকেও আমি SHM ৰ প্ৰবলেম সলভ কৰিব পাৰো ঠিক আছে সো সার্কুলার মোশনত কেনেকৈ চাই SHM টো সার্কুলার মোশনত কি কৰে এটা সার্কেল ড্ৰ কৰে with radius equal to amplitude ইয়াৰ ৰেডিয়াসটো এম্প্লিটিউড হয় এটা পাৰ্টিকলটো যদি এনেকৈ ঘূৰি থাকে ইয়াতে পাৰ্টিকলটো যেতিয়া এনেকৈ ঘূৰি থাকিব তোমালোকে দেখিবা হে পাৰ্টিকলটোৰ যোনটো শ্যাডোটো হ'ব ইয়াতে হে শ্যাডোটো কেতিয়াবা ইয়াতে থাকিব অকমান দেৰি পিছত আকৌ এইখিনি জায়গাত পাবগে আকৌ অকমান দেৰি পিছত আহি প্লে এইখিনি জায়গাত পাবহি আকৌ অকমান দেৰি পিছত দেখিবা এইখিনি জায়গাত মানে হি SHM কৰি থাকিব ইয়াতে সো আমি তেনেকৈ SHM টো চাব পাৰো ঠিক আছে এই বস্তুটো ইয়াতে এই ডায়াগ্ৰামটোত বুজালো নেক্সট ওয়া আচ্ছা আৰু এটা টার্ম কৈ লোৱাচোন মোক ওমেগাটো কি বুজায় সার্কুলার মোশনত ওমেগাই কি বুজায় সার্কুলার মোশনত ওমেগাই বুজায়
কিমান এংগল 1 সেকেন্ডত কভাৰ কৰিছে এই পাৰ্টিকলটো ইয়াতে আছে ইয়াৰ পৰা এইখিনিলৈকে আহিলে সো কিবা এটা এংগল বনালে নাই হে কিমান এংগল 1 সেকেন্ডত বনাইছে হেতুক কয় ওমেগা এংগুলাৰ ভেলোচিটি ঠিক আছে ওমেগা সাৰ্কুলাৰ মোশনত ওমেগা সো এটো পাৰ্টিকলটো এইখিনিত আছে অকমান দেৰি পিছত পাৰ্টিকলটো আহি প্লে এইখিনি জেগাত পাবহি নাই সপোজ আৰম্ভণিত a আছিলে অকমান দেৰি পিছত a ড্যাশত পালেহি t টাইমৰ পিছত সো এই এংগলটো কিবা এটা চেঞ্জ হ'ল নে হে এংগলটো কিমান হ'ব ওমেগা ইনটু t হ'ব এংগুলাৰ ভেলোচিটি হেতুৱে বুজায় ওমেগা কি বুজায় এংগল কভাৰ্ড পাৰ ইউনিট টাইম ঠিক আছে আৰু একবাৰ কনছোৱা এটো সাৰ্কলটোত পাৰ্টিকল এটা গৈ আছে পাৰ্টিকলটো আৰম্ভণি দিয়াতে আছিল a t টাইমৰ পিছত এইখিনি জেগাত পালেহি a ড্যাশ সো কিবা এটা এংগল বনালেন নাই এটো থিটাটো এংগল এটা বনালেন নাই এই এংগলটো কিমান হ'ব এই এংগলটো হ'ব ওমেগা ইনটু t যদি হি ওমেগা ভেলোচিটিত গৈ আছে আৰম্ভণি দিয়াতে a ড্যাশত t টাইমৰ পিছত a ড্যাশত আহি পালেহি সো এংগলটো কিমান বনাব ওমেগা ইনটু t ঠিক আছে এটা এটো বস্তু কি এটা দেখাইছো চোৱাচোন ওমেগা ইজ দ্য এংগুলাৰ ভেলোচিটি মই কৈ আছো আৰম্ভণিত ইয়াতে আছিল পাৰ্টিকলটো t টাইমৰ পিছত পাৰ্টিকলটো আহি a ড্যাশত পালে সো এংগলটো কিমান বনালে ওমেগা t হয়নে ওমেগা t এংগল আচ্ছা এইখিনি এংগল যদি ওমেগা t হয় এই এংগলটো কিমান হ'ব কি মই ক'ব পাৰো 90 মাইনাস অফ ওমেগা t সো মই 90 মাইনাস অফ ওমেগা t লৈ আছো নেক্সট যদি এই ট্ৰায়াঙ্গলটো এটা কনসিডাৰ কৰা এই ট্ৰায়াঙ্গলটোত এই এংগলটো পালা 90 মাইনাস অফ ওমেগা t সো মই এটো থিটা বুলে কৈ দিও এই এংগলটো সাপোজ থিটা সো cos থিটা ইকুৱেল টু কিমান পাবা cos থিটা ইকুৱেল টু পাবা x ডিভাইডেড বাই a ৰেডিয়াস তো এম্প্লিটিউড বুলে কৈছিল এটো তো ৰেডিয়াসে হ'ব o a ড্যাশে ৰেডিয়াস বুজাই আছে হয় না এটো o a ড্যাশ এটো ৰেডিয়াস বুজাই আছে ৰেডিয়াস তো a হয় সো cos থিটা ইকুৱেল টু x বাই a পাবা সো x ইকুৱেল টু কি পাবা a cos থিটা থিটা জায়গাত কি লিখিব পাৰিবা 90 মাইনাস অফ ওমেগা t সো সোৱা x ইকুৱেল টু a cos 90 মাইনাস অফ ওমেগা t cos অফ 90 মাইনাস অফ ওমেগা t মানে কি হয় ওমেগা t সো এটো কি হৈ যাব x ইকুৱেল টু a sin অফ ওমেগা t সো পাৰ্টিকলটো আৰম্ভণিত ক'ত আছে বুলি কৈছিলো t ইকুৱেল টু 0 এইখিনি জায়গাত আছে বুলি কৈছিলো সো যদি SHM কনসিডাৰ কৰা পাৰ্টিকলটো ইয়াতে আছিল হয় না সাৰ্কুলাৰ মোশনত ইয়াতে আছে কিন্তু ইয়াৰ ভাৰ্টিকেল ইয়াতে যদি শ্যাডোটো চোৱা হৰিজন্টাল এক্সিছত পাৰ্টিকলটো ইয়াতে আছে সো যেতিয়া ইয়াতে থাকে ফাই ভ্যালুটো কিমান হয় 0 হয় সো যেতিয়া সাইনৰ ইকুৱেশনটো চাবা a sin omega t plus ফাই ভ্যালুটো 0 সো a sin omega t এ পাবা হেতু তুমি ইয়াতেও পাই আছা ঠিক আছে তে নেক্সট কোৱেশ্চন ফাই ভ্যালুটো কনসিডাৰ কৰিছা এতিয়া সাপোজ পাৰ্টিকলটো ইয়াতে নাথাকি প্লাই t ইকুৱেল টু 0 ইয়াতে আছে যদি তুমি ভাৰ্টিকেল এক্সিছত চোৱা এইখিনি জায়গাত আছে পাৰ্টিকলটো ভাৰ্টিকেল এক্সিস বুলে আহি আছে বাৰবাৰ হৰিজন্টাল এক্সিস হ'ব ঠিক আছে আচ্ছা সো ইনিশিয়ালি অলৰেডি ফাই এংগল বনাই আছে দ্যাট ইজ পাৰ্টিকলটো ইয়াতে আছে পাৰ্টিকলটো এইখিনি জায়গাত আছে আৰম্ভণি ঠিক আছে এই ডায়ামিটাৰটো চাই যোৱা পাৰ্টিকলটো আৰম্ভণি ইয়াতে আছে t টাইমৰ পিছত a ড্যাশত আহি পালেহি t টাইমত এইখিনি জায়গাত আহি পালেহি সো এটা প্ৰজেকশনটো ইয়াতে পালেহি নাই এটা ইয়াৰ কাৰণে মই ইকুৱেশনটো বনাম চোৱা ই ইয়াতে নাই এতিয়া ইয়াতে আছে মানে অলৰেডি হি ফাই এংগল বনাই আছে সো ওমেগা স্পিড দি প্লাই যদি গৈ আছে টি টাইমত কিমান এংগল বনাব ওমেগা ইনটু টি হ'ব নে আচ্ছা আকৌ এই ট্ৰায়াঙ্গলটো চোৱা এতিয়া এই ট্ৰায়াঙ্গলটোত cos থিটা ভ্যালুটো কিমান হ'ব cos থিটা = x by a ৰেডিয়াস তো এম্প্লিটিউড হয় সো x = কিমান পাম a cos থিটা থিটা ভ্যালুটো আকৌ কিমান হ'ব এবাৰ কি মই ক'ব পাৰো 90 minus of 5 plus omega t 90 minus of 5 plus omega t so cos of 90 minus of এটো কিমান হ'ব sin of omega t plus 5 so হেতুৱে আছিল ইকুৱেশনটো আমাৰ SHM যদি phi থাকে phi ভ্যালুটো যদি থাকে তেতলে ইকুৱেশনটো এটোৱে হয় এটো ফার্স্ট কেসটো যোনটো আমি ডিসকাস কৰিছিলো এই কেসটো আমি যোনটো ডিসকাস কৰিছিলো ইয়াতে যদি তোমালোকে হৰিজন্টালত পজিশনটো চোৱা
তেতিয়াহ'লে ফাই ভেলু 0 হৈ আছে সেইকাৰণে ইকুৱেশ্যনটো a sin of omega t পাইছা চোৱা মই কৈছোঁ আৰম্ভণিতে বডিটো ইয়াতে আছে সো যদি a এক্সিছটোত চোৱা বডিটো ক'ত আছে এইখিনি জেগাত আছে এইখিনি জেগাত ফাই ভেলুটো মই 0 বুলিয়ে কৈছিলোঁ সো যদিও তোমালোকে a sin x equal to a sin of omega t plus phi কৰি চোৱা ফাই ভেলুটো কিমান ইয়াতে থাকিলে 0 সো ইকুৱেশ্যনটো x equal to a sin omega t এ পাবা সো তেনেকে আমি সার্কুলার মোশন দি প্লে সলভ কৰিব পাৰো SHM ৰ প্ৰবলেম সো এটা কোৱেশ্চন আছে মোৰ ওচৰত তোমালোকৰ কাৰণে এটো চাচোন কোৱেশ্চনটো পঢ়া ফাৰ্ষ্টতে এটো কোৱেশ্চনটো পঢ়া পজ কৰি প্লে পঢ়িলো কোৱেশ্চনটো ঠিক আছে মই কোৱেশ্চনটো এটা সলভ কৰো সো x equal to minus a x equal to plus a x equal to 0 ইয়াতে কৈ আছে এটা পাৰ্টিকল এটো পাৰ্টিকল নম্বৰ 1 হিপ x equal to plus 8 আছে আৰু এটা পাৰ্টিকল x equal to minus a/2 আছে দুইটা অপোজিট ডাইৰেকশনত গৈ আছে ই এপিনে গৈ আছে আৰু ই এপিনে আহি আছে এটো কোৱেশ্চনত একচুয়ালি এনেকুৱা দিয়া নাছিলে দে মুভ ইন অপোজিট ডাইৰেকশন বুলি দিয়া নাই এটো দিয়া আছিল দে মুভ টুৱাৰ্ডছ ইচ আদাৰ ইটোৱে হিটোৰ ওচৰত গৈ আছে ঠিক আছে সো যদি এ 2 to 1 ৰ ওচৰত যায় 1 to যদি 2 ওচৰত যায় এটো ডাইৰেকশনে স্যাটিসফাই কৰিব ঠিক আছে দে মুভ টুৱাৰ্ডছ ইচ আদাৰ বুলি দিয়া আছিল অপোজিট ডাইৰেকশন বুলি দিয়া নাছিল মোৰ লিখোতে অকমান ভুল হৈ গল দে মুভ টুৱাৰ্ডছ ইচ আদাৰ সো 2 to এপিনে গৈ আছে 1 to এপিনে আহি আছে এটা খুদিছে কিমান টাইমৰ পিছত এই দুইটা মিট কৰিব আফটাৰ হোৱাট টাইম দে উইল মিট ঠিক আছে কোৱেশ্চনটো বুজিলা এটা চোৱাচোন মোক মই ইকুৱেশ্যনটো ইউজ কৰিম x equal to a sin of omega t plus phi আৰু মোক phi ভ্যালুটো লাগে যদি তোমালোকে গম পাইছা এতিয়ালৈকে মই ক'ব পাৰো ইয়াৰ phi ভ্যালুটো হ'ব 90 ডিগ্ৰী হয়নে যেতিয়া sin ইকুৱেশ্যনটো ইউজ কৰিব এটো 0 এটো 90 সো ইয়াতে phi ভ্যালুটো 90 ডিগ্ৰী ইয়াতে কিমান 180 ইয়াতে কিমান 270 এটো পাৰ্টিকলৰ phi ভ্যালু লাগে এতিয়া এই পাৰ্টিকলটো phi ভ্যালুটো হ'ব দুটা ভ্যালু স্যাটিসফাই কৰিব ইয়াতে phi ভ্যালু এটাটো হ'ব 210 ডিগ্ৰী আৰু এটা হ'ব 330 ডিগ্ৰী 210 ডিগ্ৰী টু 180 পৰা 270 মাজত আছে সো 210 ডিগ্ৰী বুজাব এটো আৰু 330 ডিগ্ৰী টু 270 আৰু 360 মাজত আছে দ্যাট ইজ এটো ডাইৰেকশন বুজাব সো আমি ফেজৰ ভ্যালুটো phi ভ্যালুটো 330 ডিগ্ৰী ল'ব লাগিব ঠিক আছে এটো তোমালোকে বিচাৰিলে এনেকে উলাই ল'ব পাৰা মই তোমালোকক এইখিনি বস্তু ফেজৰ ডাইৰেক্ট নলেজৰ পৰা কৈছো যদি তোমালোকে এনেকে ৰাখি ল'ব পাৰা প্ৰবলেমটো বহুত ইজি হয় কিন্তু যদি তোমালোকে বহুত নিজকে বিগিনাৰ বুলে ভাবি আছা তেতিয়া হলে এটো কৰি ল'ব পাৰা ওকে ভাবিব পাৰা বিগিনাৰ বুলে একো হাৰ্ম নাই ইয়াতে লাহে লাহে স্পিড ধৰিব পাৰিবা চোৱা ফাৰ্স্ট পাৰ্টিকলটো কাৰণে চাও ফাৰ্স্ট পাৰ্টিকলটোৰ কাৰণে ইকুৱেশ্যনটো লিখিছো x is equal to a sin of omega t plus phi t equal to 0 পাৰ্টিকলটো ইয়াতে আছে সো এ টার্মটো 0 হৈ যাব আচ্ছা x ৰ ভ্যালু কিমান a সো x is equal to a sin phi t টার্মটো 0 হৈ গল সো a sin phi x ৰ ভ্যালু a আছিল সো a লিখিছো a equal to a sin phi সো phi ভ্যালু পালো pi/2 সো phi equal to pi/2 ফার্স্ট টু ফেজ pi/2 পালো সেকেন্ড টু কাৰণে চাও এটো পাৰ্টিকলৰ কাৰণে x is equal to a sin of omega t plus phi ইকুৱেশ্যনটো লৈ আছো x ৰ ভ্যালু minus of a/2 a sin omega t plus phi t equal to 0 t equal to 0 এটো পাৰ্টিকল ইয়াতে আছে বুলি কৈছে সো t equal to যদি 0 ইয়াতে সাবস্টিটিউট কৰা পাবা t equal to 0 যদি সাবস্টিটিউট কৰা পাবা sin phi equal to minus of 1/2 sin phi minus 1/2 মানে থাৰ্ড কোৱাড্ৰেন্ট আৰু ফোৰ্থ কোৱাড্ৰেন্টৰ হ'ব থাৰ্ড কোৱাড্ৰেন্ট 210 ডিগ্ৰী 330 ডিগ্ৰী 210 ডিগ্ৰী কি বুজাব 210 ডিগ্ৰী বুজাব পাৰ্টিকলটো এপিনে গৈ আছে phi ভ্যালু আৰু 330 ডিগ্ৰী কি বুজাব পাৰ্টিকলটো এপিনে গৈ আছে সো আমাক কোনটো ফেজ লাগে আমাক লাগে 330 ডিগ্ৰীটো ঠিক আছে এখিনলৈকে সলভ কৰি দিলো আৰু এটা বস্তু কৈ লওঁ ইয়াতে চোৱা যেতিয়া সাইনৰ ইকুৱেশ্যনটো লবা তেতিয়া হলে এই ফাইটো সদায় ইয়াৰ পৰা মেজাৰ কৰা হয় ইয়াৰ পৰা এটো লাইনৰ পৰা মেজাৰ কৰা হয় ফাই ইকুৱেশ্যনটো ঠিক আছে ফাই ভ্যালুটো সদায় এই লাইনটোৰ পৰা মেজাৰ কৰা হয় সো
এতিয়া আমি দুটাৰ ফাই ভ্যালু ক্যালকুলেট কৰিলো এটো ফাই ভ্যালু হয় 90 ডিগ্ৰী আৰু এটো ফাই ভ্যালু হয় 330 ডিগ্ৰী সো এটো মই এতিয়া সাৰ্কুলাৰ মোশনত ৰাখিম চোৱা ফাই ভ্যালুটো মই কৈছিলো এটো পৰা ক্যালকুলেট কৰা হয় ফাৰ্ষ্টৰ ফাই ভ্যালুটো কিমান 90 ডিগ্ৰী সো এটো 90 ডিগ্ৰী হৈ আছে সেকেন্ডৰ ফাই ভ্যালুটো কিমান 330 ডিগ্ৰী সো এইখিনি পৰা এইখিনিলৈকে এংগলটো কিমান হ'ব 330 ডিগ্ৰী বুজিছা না বুজিছা ফাই ভ্যালুটো ইয়াৰ পৰা ক্যালকুলেট কৰা হ'ব যেটা সাইন ইকুয়েশন লয় ফাই ভ্যালুটো ইয়াৰ পৰা ক্যালকুলেট কৰা হয় ঠিক আছে cos ইকুয়েশন ললে আকৌ বেলেগ হয় হেতু নেক্সট ভিডিওত কৈ আছো আমি এটা ইকুয়েশনতে থাকো সব ইকুয়েশন নালাগে আমাক সো 90 ডিগ্ৰীটো ক'ত হ'ব 90 ডিগ্ৰীটো হ'ব এটো মানে ফাৰ্স্ট পাৰ্টিকলটো এইখিন জায়গাত আছে সেকেন্ড পাৰ্টিকলটো কাৰণে ফাই ভ্যালু কিমান সেকেন্ড পাৰ্টিকলটো ফাই ভ্যালু হয় 330 ডিগ্ৰী সো ইয়াৰ পৰা 330 ডিগ্ৰী মেজাৰ কৰো ইয়াৰ পৰা 330 ডিগ্ৰী এইখিন জায়গাত পাম সো সেকেন্ড পাৰ্টিকলটো ক'ত আছে ইয়াতে আছে ঠিক আছে এটা যদি তোমালোকে চোৱা এটো 330 ডিগ্ৰী হয় সো এইখিনি পৰা এইখিনলৈকে 330 ডিগ্ৰী এইখিনি কিমান হ'ব 30 ডিগ্ৰী আচ্ছা সো এইখিনি পালা 30 ডিগ্ৰী এটোটো হয় 90 ডিগ্ৰী সো মই ক'ব পাৰো এই গুটে এংগলটো হয় 120 ডিগ্ৰী এটা কৈ আছে কিমান টাইমৰ পিছত মিট কৰিব হেন ঠিক আছে এটা চোৱা দুইটাটো সেম অ্যাঙ্গুলার ভেলোসিটিত গৈ আছে ইউ ওমেগা অ্যাঙ্গুলার ভেলোসিটিত গৈ আছে এপিনে আই মিন টু সে নট এপিনে এপিনে আহি আছে ই যেতে এপিনে আহিব ইয়াৰ প্ৰজেকশনটো এপিনে যাব ই যেতে এপিনে যাব ইয়াৰ প্ৰজেকশনটো এনেকৈ আগবাঢ়িব হয় না সো ইউ ওমেগা ভেলোসিটিত গৈ আছে ইউ ওমেগা ভেলোসিটিত গৈ আছে সো তাহাতে যেটা মিট কৰিব কি মই ক'ব পাৰো সাপোজ এটো পয়েন্টত তাহাতে মিট কৰিলে সো ইউ 60 ডিগ্ৰী যাব ইউ 60 ডিগ্ৰী যাব সেম অ্যাঙ্গুলার ভেলোসিটিত গৈ আছে দ্যাট ইজ কি এইখিনি পৰা এইখিনলৈকে আকৌ এইখিনি পৰা এইখিনলৈকে এংগলটো কিমান হ'ব 60 ইচ মানে মই ক'ব পাৰো ওমেগা ইনটু টি ইজ ইকুৱেল টু 60 ডিগ্ৰী সো টি ভ্যালুটো কিমান পাম 60 ডিভাইডেড বাই ওমেগা সো এই 60 ডিভাইডেড বাই ওমেগা কে পাই বাই 3 ওমেগা লিখিব পাৰি বুঝছা হয় না এটো যেটা মিট কৰিব কি হ'ব এটো এনেকৈ আহিব এইখিনলৈকে আৰু ইউ ফেজ টু ইয়াৰ 60 ডিগ্ৰী চেঞ্জ হ'ব হয় না সো ফাইনালি কি পাম আমি ওমেগা ইনটু টি ইকুৱেল টু কিমান হ'ব 60 ডিগ্ৰী সো ফাইনালি পাই যাবা টি ইকুৱেল টু পাই বাই 3 ওমেগা চাবা অলপমান ৰিসাৰ্চ কৰিবা ভালকে চাবা